বন্ধু বান্ধৱীসকল, এইবাৰ এই শিৱৰাত্ৰিত এক মহা সংযোগৰ দিন নামিছে এইকেইটা ৰাশিৰ ওপৰত। এই দিনটিত ভগৱান শিৱৰ ব্ৰত পূজা উপবাস ৰাখিলে মহাদেৱৰ অশেষ কৃপা লাভ হয়। পুৰাণত মহাশিৱৰাত্ৰিৰ তিথিক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। লগতে শিৱ ভক্তিৰ বাবে এই তিথিক উত্তম বুলি কোৱা হৈছে। আহিব লগা সময় এওঁলোকৰ বাবে লৈ আহিব সুখৰ বতৰা। ভগৱান শিৱৰ কৃপাত এই ৰাশিৰ বৰ্তমান লাভৰ যোগ ৰৈছে। মহাদেৱৰ কৃপাত এই ৰাশিয়ে নিজৰ কৰ্ম দিশত বহুতো সুফল পাব। চাকৰি বিচৰাসকলৰ বাবে চাকৰিৰ যোগ নামিছে। বেপাৰ বাণিজ্যত উন্নতি আহিব। সকলো কঠিনতা দূৰ হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব। জীৱনলৈ সুখ শান্তি আহিব। ভাগ্যৰ পুণ্য সংযোগ মিলিব। যি আশা কৰে সকলো আশাই পূৰ্ণ হ'ব। বিদ্যাৰ্থীসকলৰ বিদ্যাত মন বহিব। এই ৰাশিৰ লোকসকলে সাফল্য দিশত আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত উন্নতি লাভ হোৱাৰ সাফল্য বেছি। লগতে মান সন্মান অৰ্জন কৰিব পাৰিব এইকেইটামান ৰাশিয়ে। চন্দ্ৰৰ শুভ প্ৰভাৱ পৰিব। প্ৰেম প্ৰণয়ত শুভ ফল দেখিবলৈ পাব। যিবোৰ সমস্যা হৈ আছিল সেই সকলোবোৰ নিমিষতেই দূৰ হৈ যাব। সুখ শান্তি সমৃদ্ধি আহিব। এতিয়া জানো আহক এই ভাগ্যশালী ৰাশি কেইটানো কি কি। মেঘ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, কুম্ভ